নমস্কাৰ আপোনালোক সকলোকে স্বাগতম প্ৰসাদ সিং সুব্বা হৰণিত ফুটবল খেল স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বাৰ হৰণিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আকসু কেটেটং পাৱৈ বনগাঁও আঞ্চলিক সমিতিৰ সৌজন্যত ফুটবল কাপ কেটেটঙৰ ৰাজনগৰত অৱস্থিত ফুটবল খেলপথাৰত আয়োজন কৰা হৈছে। এই ফুটবল খেল 15 আগষ্টৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰলৈকে চলিব। প্ৰথম বিজয়ী দলক 20,000, দ্বিতীয় বিজয়ী দলক 10,000 টকাৰে সন্মানসহ মাননি হিচাপে আগবঢ়াই দিয়া হ'ব বুলি উল্লেখ কৰিছে। লগতে হাই স্ক'ৰাৰ, বেষ্ট এম্পায়াৰ অৱ দ্য টুৰ্ণামেণ্ট, বেষ্ট গ'লকিপাৰ আৰু মেন অৱ দ্য মেচ খেলুৱৈসকলক উপহাৰ আগবঢ়াব বুলি ঘোষণা কৰা হৈছে। ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজন কৰা 15 আগষ্ট ফুটবল খেল উপভোগ কৰিবলৈ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল সদস্য শংকৰ লামা, গোৰ্খা সমাজত জনপ্ৰিয় লাভ কৰা প্ৰেম উৰ্ফ মাজি তামাং, তিনিচুকীয়া জিলাৰ গোৰ্খা কৰ্মকৰ্তা লিম্বু মহাসভাৰ সভাপতি প্ৰদীপ লিম্বু উপস্থিত হয়। বনগাঁৱৰ আৰ্মি কৰ্মকৰ্তা বি তামাং লগতে স্থানীয় সন্মানীয় বয়োজ্যেষ্ঠ লোক উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আজি আমি সৌভাগ্য যে 1947 চনৰ 15 আগষ্ট দিনাখন ভাৰত স্বাধীনতা পাইছিল আৰু অসমৰ সুযোগ্য সন্তান আমাৰ প্ৰসাদ সিং সুব্বা, তেখেত গান্ধীবাদী নেতা আৰু তেখেতৰ আইডিঅলজি আছিল অসহযোগ আন্দোলনৰ যোগেদিয়ে এই ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা আমি পৰিত্ৰাণ পাই ভাৰতখন মুক্ত হ'ম বুলি তেখেতৰ আইডিঅলজি যিটো আছিলে, সেই আইডিঅলজিতে সংগ্ৰাম কৰি আজি ভাৰতবৰ্ষই স্বাধীনতা পাইছে আৰু অসমৰ এই সুযোগ্য সন্তানেও অশেষ কষ্ট কৰি সেই সময়ত আন্দোলনৰ সমভাগী হৈছে। আৰু আজি আমি যে অকল অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীয়ে নহয়, অসমত বসবাস কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠীয়ে তেখেতক পৰিচিত হ'ব লাগিব। অৰ্থাৎ ভাৰতবৰ্ষত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে পৰিচিত হ'ব লাগিব যে আজিৰ তাৰিখত যে অসমত বসবাস কৰা গোৰ্খাসকলে কেনেধৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, এই কথাখিনি ইতিহাস যদি আমি লুটিয়াই চাওঁ নিশ্চয় পাম। কিন্তু আজি পৰিতাপৰ কথা, কিছু ৰাজনৈতিক মেৰপাকতে হওক বা বিভিন্ন বুদ্ধিজীৱীসকলৰ মেৰপাকতে হওক, সেই আজি যিসকল বৰেণ্য ব্যক্তি আছিল গোৰ্খা জনগোষ্ঠীৰ, সেইসকল স্বাধীনতা সংগ্ৰামী সত্তাত থকা যিসকল শ্বহীদ হৈ গ'ল, তেখেতসকলৰ নাম আজি নিশ্চয় নাই। যেনেকৈ অসম আন্দোলনত 6জনকৈ গোৰ্খাৰ সন্তান শ্বহীদ হৈছিল, এই কথাখিনিও খুব মৌনভাৱে লিপিবদ্ধ হৈছে, খুব পলমকৈ হ'লে এই প্ৰকাশ পাইছে। যি 6গৰাকীয়ে অসম আন্দোলনত শ্বহীদ হৈছিল গোৰ্খা সন্তান, আজি সঁচাকৈ আমি শলাগ ল'ব লাগিব বিভিন্ন জাতি জনগোষ্ঠীয়ে, যিহেতুকে অসমৰ আন্দোলনত বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেধৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে জঁপিয়াই পৰিছিল, ঠিক তেনেধৰণে জঁপিয়াই পৰিছে। আৰু বিভিন্ন পন্থা আছিল ভাৰত স্বাধীনতাৰ বাবে। অসহযোগ আন্দোলন, মহাত্মা গান্ধীৰ যিটো আইডিঅলজি সেইটো আছিলে, আৰু যিটো সশস্ত্ৰ সংগ্ৰাম সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত যিটো সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত মেজৰ যেন পদত থকা শ্বহীদ মেজৰ দুৰ্গামলয় ত্যাগ, আৰু তেখেতে অশেষ ছেক্ৰিফাইচ কৰিছে, ত্যাগ কৰিছে। তেখেতক ব্ৰিটিছ সাম্ৰাজ্যই তেখেতক ফাঁচীৰ কাঠত ওলোমোৱাৰ আগত তেখেতক বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল যে তোমাক যদি এই সংগ্ৰামত সমভাগী নোহোৱা, তোমাক খুব ধুনীয়াকৈ জীৱন যাপন কৰিবলৈ তোমাক সা সুবিধা দিয়া হ'ব, বা নতুনকৈ বিয়া পাতি অনা তেখেতৰ ধৰ্মপত্নীক আনি ফাঁচী কাঠত ওলোমোৱাৰ আগমুহূৰ্তত তেখেতৰ পত্নীক শুধৰাবলৈ সাৰদা দেৱীক কৈছিল যে তুমি যদি এইখিনি কথা মান্তি হোৱা ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে নকৰোঁ বুলি, তেতিয়াহ'লে আপোনাক মুক্তি দিব। তেতিয়া শ্বহীদ মেজৰ দুৰ্গামলয় এষাৰে কথা কৈছিল, আজি যদি দেশৰ বাবে মই যদি শ্বহীদ হৈ যাওঁ, তুমি চিন্তা নকৰিবা, ভাৰতৰ সকলো জনগণ তোমাৰ লগত আছে বুলি তেখেতে ছেক্ৰিফাইচ কৰিছে, তেখেতে ত্যাগ কৰিছে। মাত্ৰ বিয়া পতাৰ এমাহমানৰ পাছৰ কথা। এনেধৰণে বৰেণ্য ব্যক্তিসকল আছে ভাৰতবৰ্ষত, অসমতো বৰেণ্য ব্যক্তিসকল আছে। মুকুন্দ কাকতি, কনকলতাকে আদি কৰি যেনেধৰণে সংগ্ৰাম কৰিছিলে, তেনে শ্বহীদ আমাৰ বাবু ছবিলাল উপাধ্যায়, বিষ্ণুলাল উপাধ্যায়, দলবীৰ সিং লোহাৰ, ভক্ত বাহাদুৰ প্ৰধান, গান্ধীবাদী নেতা আমাৰ প্ৰসাদ সিং সুব্বাকে আদিকে কৰি বিভিন্নজনে আছে। আৰু মই কৈ গ'লোঁ যে 885জন অসম আন্দোলন যি 6গৰাকী শ্বহীদ হৈছিল, তেখেতসকলো আজি এই কথাষাৰ অসমৰ
যি জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাও কিন্তু সুঁৱৰিছে আৰু তেখেতসকলেও শলাগ লৈছে, অৰ্থাৎ তেখেতসকলক প্ৰকাশ কৰিছে। তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাকো ধন্যবাদ দিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেডেডং পাৱেগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বা ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত এখনি ফুটবল খেল আয়োজন কৰা হৈছে আৰু তাৰে আজি উদ্বোধনী অনুষ্ঠান আছিলে। ইতিমধ্যে আৰম্ভণি খেলখন চলি আছে। আমি এই অনুষ্ঠানৰ যোগেদি আমি এটা আহ্বান জনাম যে ভৱিষ্যত প্ৰজন্মৰ যিসকল প্ৰজন্মই খেলৰ জগতত তেওঁলোকে নিজৰ ভৱিষ্যত নিৰ্মাণ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা স্বৰ্ণ সুযোগ, তেওঁলোকে এই সুযোগখন লাভ কৰি পিনে তেওঁলোকে ভৱিষ্যত জীৱনত আগবঢ়াব পাৰিব বুলি আমি এটা আশা লৈ এই খেলখন আয়োজন কৰিছোঁ। আৰু তাৰ লগে লগে বৰ্তমান যিহেতু যুৱ প্ৰজন্মসকল এক নেতিবাচক দিশত তেওঁলোক আগবাঢ়ি গৈছে, তাৰ বাবে তেওঁলোকক আমি সেইফালৰ পৰা ফালৰি কাটি আহি পিনে এই খেল জগত আহি পিনে তেওঁলোকে নিজৰ ভৱিষ্যত গঠন কৰি পিনে এখন সুন্দৰ সুস্থ সমাজ নিৰ্মাণৰ বাবে আমি এই পদক্ষেপ হাতত লৈছে বুলি আমি অনুভৱ কৰিছোঁ।